Hello everyone, welcome back to another session of Seva CBSE Corner. Sobole Seva CBSE Corner le স্বাগতম জনাইছো তো তোমালোকৰ এইচএছৰ এক্সাম পালেহিয়ে তো আমি ভিডিও ব্যস্ততাৰ মাজতো কেতিয়াবা ট্ৰাই কৰিছো লৈ আহিবলে আজি আমি কেমিষ্ট্ৰি ৰামানুজন জুনিয়ৰ কলেজৰ সমাপ্ত হৈ যোৱা পেপাৰটো অলপ ডিসকাস কৰো কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আছিল and you will get an idea about how or which section you have to focus on. See, प्रथम क्वेश्चन जो की আছে সলিউশন চ্যাপ্টাৰ পৰা হাতা কোৱেশ্চন যে ডিফাইন এজিঅট্ৰপ কাক কয় ডিফাইন কৰিব লাগে সো মই অলপকে তোমাৰ ডিসকাস কৰি যাম so that তোমালোকৰ ব্ৰাশ আপ হৈ যাব এক্সামৰ আগে কিয়নো ফাইনাল এক্সাম আহিয়ে অলৰেডি পালেই একেবাৰে দুৱাৰদলিত আছে এজিঅট্ৰপ সলিউশন চ্যাপ্টাৰ বহুত ইম্পৰ্টেন্ট এটা তোমাৰ সেকশন আছিল তোমাৰ এজিঅট্ৰপ ৰাওলছ লৰ পিছতে আমি এজিঅট্ৰপ পঢ়িছিলো that is really which is related with minimum boiling azeotropy and maximum boiling azeotropy. So azeotrope মানে কি আছিল? It is a mixture of liquids. দুটা লিকুইডছৰ তোমাৰ কি হ'ব তোমাৰ সলিউশন দুটা লিকুইড মিলি কিনে তোমাৰ কি হ'ব এটা মিক্সচাৰ বনিব যত they boils at constant temperature. হাৰো এজিঅট্ৰপছ বিলাক সদায় তোমাৰ কি এটা সেম বা কনস্ট্যান্ট টেম্পারেচাৰত তোমাৰ কি বয়েল হয় মানে আমি জানো জাস্ট লাইক ধৰি লোৱা ফৰ এক্সাম্পল যে ইথানল প্লাস ওয়াটার ঠিক আছে তো দিস 95% ইথানল ওয়াটার রাইট মই এটা সলিউশন লইলো দ্যাট মিন্স 95 গ্রাম তোমার কি আছে কো ইথানল প্রেজেন্ট আছে 95 গ্রাম ইথানল এন্ড 5% ওয়াটার আমি জানো ইথানলৰ বয়লিং পয়েন্ট অল বেলেগ ওয়াটাৰৰ বয়লিং পয়েন্ট বেলেগ ওয়াটাৰৰ বয়লিং পয়েন্ট তোমাৰ কিমান হয় কো আমি জানো 100 ডিগ্ৰী সেলসিয়াসৰ 373 কেলভিন এন্ড ইথানলৰ তোমাৰ অলপমান কম থাকে দিস ইজ তোমাৰ কি হৈ যাব 351 ঠিক আছে ইমান কেলভিন এতিয়া হনা এই দুইটাৰে বয়লিং পয়েন্ট বেলেগ হয় এজিঅট্ৰপিক মিক্সাৰ এই দুটা যেতিয়া মিক্সিংত থাকিব তেতিয়া তাহাতৰ কি হয় জানা দুইটাৰে বয়লিং পয়েন্ট এটা সাম কম্পোজিশন মানে 95% ইথানল ওয়াটাৰ যেতিয়া 95% বেছি পাৰ্সেন্টেজ ইথানল আৰু ইমান পাৰ্সেন্টেজ তোমাৰ কি 5% আই মিন ওয়াটাৰ তেতিয়া ইহতৰ বয়লিং পয়েন্ট সবৰে বয়লিং পয়েন্ট দুইটাৰে বয়লিং পয়েন্ট কি হৈ জানা সেম হৈ যায় ধৰিলে এটা 351 আছে আৰু 373 আছে দুইটাই ধৰিলে তোমাৰ কি 350 কেলভিনত কি হৈ গল বয়ল তোমাৰ কি হ'ব বয়লছ হ'ব দ্যাট মিন্স কি হল এটা পাৰ্টিকুলাৰ কম্পোজিশনত হ্যাঁ ইহতৰ তোমাৰ কি হৈ গল কা বয়লিং পয়েন্ট সেম হৈ গল ইয়াকে আমি কি বুলি কও এজিঅট্ৰপ বুলি কও এজিঅট্ৰপ দুই ধৰণৰ এটা আছে ম্যাক্সিমাম বয়লিং এজিঅট্ৰপি এন্ড আদাৰ ওয়ান ইজ মিনিমাম বয়লিং এজিঅট্ৰপি এতিয়া কোনটো আন্দাত আহিব এটো তুমি কোৱা সো ইন্ডিভিজুয়াল বয়লিং পয়েন্ট আছে মিক্সাৰৰ বয়লিং পয়েন্ট সো কম আছে নে নাই দুইটাৰে ধৰিলে 351 চো তোমাৰ কি আছে 350 কম এন্ড 373 চো কম দ্যাট মিন্স দিস এন এক্সাম্পল অফ মিনিমাম বয়লিং এজিঅট্ৰপি right আৰু এটা আছে ম্যাক্সিমাম বয়লিং এজিঅট্ৰপি তেতিয়া কি হ'ব ইন্ডিভিজুয়াল তোমাৰ কি হ'ব তোমাৰ কম্পোনেন্টৰ যোনটো বয়লিং পয়েন্ট আছে তোমাৰ বেছি থাকিব তেতিয়া আমি কি বুলি কম ম্যাক্সিমাম বয়লিং এজিঅট্ৰপি আই হোপ ইউ আন্ডাৰস্ট্যান্ড দা কনসেপ্ট আৰু ইয়াৰ লগত ৰিলেটেড হৈ আছে পজিটিভ ডেভিয়েশন এন্ড নেগেটিভ ডেভিয়েশন হেতু ডিসকাস কৰিলে অলপ লং হৈ যাব মিনিমাম বয়লিং এজিঅট্ৰপিৰ লগত অলৱেজ ৰিমেম্বাৰ ইয়াতে মিনিমাম মানে মনত ৰাখিবা সদায় পজিটিভ ডেভিয়েশন ৰিলেট হৈ থাকিব আৰু ম্যাক্সিমাম বয়লিং এজিঅট্ৰপিৰ লগত তোমাৰ নেগেটিভ ডেভিয়েশন ৰিলেট হৈ থাকে ৰাইট তো হা নেক্সট কোৱেশ্চন কি আছিল সব নেক্সট কোৱেশ্চন সব মেনশন দা product of electrolysis of NaCl 1 marks or kana eta question asile this is a very good question which is coming from electrochemistry and electrolysis and products tar pa ahise aqueous NaCl or ki ulabo lage kwa লিখা কিনি দেখা পোৱা নাই aqueous NaCl ৰ তোমাৰ কি ওলাব লাগে ইলেক্ট্ৰোলাইসিস কৰাৰ পিছত কি কি প্ৰডাক্ট ওলাব ইলেক্ট্ৰোলাইসিস কৰা মানে ইয়াতে সো আমি জানিব লাগিব কি কি আয়ন aqueous বুলি ক'লে ইয়াতে H+ আয়ন আছে OH- আয়ন আছে Na+ আছে and Cl- আছে তো আমাৰ ইয়াতে কেটায়ন দুটা আছে and this is তোমাৰ কি anion আছে আমি জানো ইলেক্ট্ৰোলাইসিসত কেটায়ন ক্যাথোডত যায় তো এট ক্যাথোড তো ইয়াতে তোমাৰ কি আছে H+ ও আছে আৰু Cl- আছে এই Na+ এই দুটাৰ মাজত কোনটো ক্যাথোডত যাব দুইটা আয়নটো ক্যাথোডত না যায় যিকোনো এটা হে যাব তো আমি চাব লাগিব যে ইহতৰ En ভ্যালু আমি জানো যে তোমাৰ কি হ'ব ইলেক্ট্ৰোলাইসিস প্ৰডাক্ট অফ ইলেক্ট্ৰোলাইসিস
তোমাৰ কি হ'ব অফক'ৰ্ছ ব্ৰেকডাউন হয় আয়নছত ব্ৰেকডাউন হ'ব আৰু আয়নবিলাক তাৰপিছত তোমাৰ কি হ'ব কোৱা ৰেছপেক্টিভ ইলেক্ট্ৰডত গৈ জমা হয় এতিয়া কোন গৈ কিনে জমা হ'ব তাত ডিপেণ্ড কৰে ভেৰিয়াছ ফেক্টৰ্ছ আছে তাৰে মাজত এটা মেজৰ ফেক্টৰ আছিলে যে বাই অবজাৰ্ভিং ভেলু অফ ই নট আমি জানো যে কেথডত সদায় ৰিডাকশ্যন হয় আৰু ই নটৰ ভেলু চাই কিনে আমি কোন ভাল ৰিডাকশ্যনত যাব সেইটো আমি ওলাব পাৰি ই নটৰ ভেলু যিমানে বেছি হ'ব সি ৰিডাকশ্যনত সিমানেই ভাল ডেট মিনছ সি কেথডত গৈ ভাল পাব ঠিক আছে এতিয়া শুনা H+ আৰু Na+ৰ মাজত Na+ ইজ এন এক্টিভ মেটেল ঠিক আছে তো এক্টিভ মেটেল তোমাৰ কি হৈ যাব ই তোমাৰ ৰিডাকশ্যনত গৈ ভাল নাপাব আৰু ইয়াৰ ই নটৰ ভেলু বেয়া হ'ব চাবা তুমি কম্পেয়াৰ কৰি চাবা ই নটৰ ভেলু যেতিয়া চাৰ্টত গৈ কিনে তোমালোকৰ এনচিআৰটিত চাবা H+ ৰ 0 হয় আৰু ইট ইজ Na+ ৰ নেগেটিভ থাকে তো 0 টো অলপমান বেছি হ'ল না ভেলু ই নটৰ ভেলু যিমানে বেছি হ'ব সি সদায় কেথডত গৈ ভাল পাব দ্যাট মিন্স H+ কনভাৰ্ট হ'ব ক'লে হাইড্ৰোজেন গেছলৈ কনভাৰ্ট হ'ব তো মই বেলেঞ্চ কৰিব পাৰা ইয়াতে মই হাফ দি দিলোঁ এণ্ড দিছ ইজ ৰিডাকশ্যন হৈ আছে যদি অফক'ৰ্ছ ইলেক্ট্ৰন লাগিব ইয়াতে মই কি দিলোঁ ইলেক্ট্ৰন দি দিলোঁ ধৰিব পাৰিলা তো এইটো হৈ গ'ল তোমাৰ দ্যাট মিন্স কি গেছ জমা হ'ল কোৱা হাইড্ৰোজেন গেছ জমা হ'ল এট কেথড এতিয়া হা এট এনড সদায় এনায়ন এনডত যায় আমি তেতিয়াহ'লে OH- আছে আৰু Cl- আছে জেনেৰেলি OH আৰু Cl- মাজত Cl- বুজি পাইছা না ই নটৰ ভেলু চাই আমি ডিটাৰমাইন কৰিব নোৱাৰোঁ ইয়াতে এটা আমি তোমাৰ কি হ'ব কনচেপ্ট ইউজ কৰিব লাগে জিছ অভাৰ ভল্টেজ বুজি পাইছা তো অভাৰ ভল্টেজৰ কাৰণে তোমাৰ কি হৈছে OH- যাব লগা আছিলে ই নটৰ ভেলু যদি চোৱা কিয়নো এনডত সদায় অক্সিডেশ্যনত সদায় ই নটৰ ভেলু যাৰ তোমাৰ বেয়া হ'ব সি তোমাৰ কি হ'ব কোৱা এনডত গৈ ভাল পাব দ্যাট ইজ এনডত গৈ জমা হ'ব বাট এনডৰ ভেলু একচুৱেলি বেয়া থাকে OH নেগেটিভৰ কিন্তু এইটো এক্সেপশ্যনছ হিচাপে তুমি মন ৰাখিব পাৰা এইটো গুচি যায় Cl- ডিউ টু দ্য অভাৰ ভল্টেজ অৰ হিটিং বুলি ক'ব পাৰা তো Cl- উইল কনভাৰ্টেড ইনটু Cl2 তোমাৰ গেছ এণ্ড যদি মই কৰি দিওঁ হাফ অফ দি দিওঁ আৰু ইয়াতে তোমাৰ কি হৈ যাব কোৱা অফক'ৰ্ছ যদি অক্সিডেশ্যন হৈ আছে ইলেক্ট্ৰন এইফাল দি দিব লাগিব ৰাইট তো কি জমা হ'ল কোৱা কি গেছ পালোঁ আমি কোৱা তোমাৰ হাইড্ৰোজেন গেছ পালোঁ কেথডত এণ্ড তোমাৰ Cl2 গেছ পালোঁ তোমাৰ এনডত তো মই যদি ফুল যদি লিখিব বিচাৰোঁ যে NaOH একুৱাছ NaOHক ইলেক্ট্ৰলাইচিছ কৰিলে কি জমা হ'ব কোৱা হাইড্ৰোজেন গেছ জমা হৈ আছে H2 গেছ আৰু Cl2 গেছ জমা হৈ আছে এতিয়া হাৰা পাৰ্টি কোন আছে কিছুমান আয়ন হাৰিলে ন তো তোমাৰ কি হ'ব কোৱা OH- হাৰিলে Cl- লগত ৰেছ লাগি H+ আৰু Na+ৰ ভিতৰত তোমাৰ Na+ হাৰিলে তো Na আৰু OH এই দুটাটো ইলেক্ট্ৰডত নগ'ল এইটো সলিউশ্যনতে জমা হৈ থাকিব আৰু এইটো জমা হৈ কিনে Na আৰু OH লগ লাগি কি হ'ব কোৱা NaOH সলিউশ্যন তলত বনি কিনে তোমাৰ জমা হ'ব দ্যাট মিন্স ইলেক্ট্ৰলাইচিছ মানে হ'ল NaOH ব্ৰেকডাউন হৈ কি হৈ গ'ল কোৱা যে Na গৈ কিনে তোমাৰ কি হ'ল Na তো তোমাৰ ইলেক্ট্ৰডত যাব নোৱাৰিলে এণ্ড OH তোমাৰ কি হৈ গ'ল OH তোমাৰ যাব নোৱাৰিলে বাট ইয়াতে তোমাৰ কি আছিলে it is NaCl have a mistake NaCl aqueous তো Na তো তোমাৰ যাব নোৱাৰিলে Cl তোমাৰ কি হ'ল গেছ হিচাপে জমা হৈ Cl2 হ'ল আৰু aqueous বুলি ক'লে H+ আছিলে H+ ৰ পৰা হাইড্ৰোজেন গেছ জমা হ'ল বাকি Na আৰু OH তোমাৰ কি হৈ গ'ল সলিউশ্যনতে থাকিব and which makes the solution basic in nature this is a very good question conceptual question generally নিটত সোধে Question number 3 what is the order of a reaction when half-life period is directly proportional to initial concentration of reactant? I think this is a very easy category question. আমি জানো যে 0 order reaction or half-life period T half is equal to কি হয় n/2k যদি হে তুমি কি কৰিছা তোমাৰ ৰিঅ্যাকশনটো তুমি কি হৈছে a goes to r ৰাখিছা a goes to p ৰাখিছা আৰু যদি নাই r goes to p ৰাখা তেতিয়াহলে r0/2k ওকে তো T half initial concentration पर dependent হৈ আছে না তো this is কোনটো order reaction হ'ব কোৱা 0 order reaction হয় generally তো very easy question যদি derivations কৰিছা then this is সবে পাৰিব next define homoleptic complex coordination compound এটা question হয় আমি জানো যে কমপ্লেক্সৰ ভিতৰত যেতিয়া ligand same types of ligand present থাকে তেতিয়া আমি কি বুলি কওঁ homoleptic complex বুলি কওঁ like ধৰিলা মই এটা example দিছো K4 FeCN6 potassium ferrocyanide ঠিক আছে this is so এটা আইৰণৰ লগত যোনটো CN লাগি আছে ligand 6টা লাগি আছে আৰু বেলেগ ligand আছে ইয়াতে that is কমপ্লেক্সৰ ভিতৰত সেন্ট্ৰাল মেটালৰ হৈতে যোনটো ligand লাগি আছে this is same types of ligand লাগি আছে যদি same types of ligand লাগি থাকে তোমাৰ coordination compoundৰ central metal atomৰ হৈতে then it is termed as homoleptic complex আৰু ধৰিলা এনেকাটা মই দি দিলো
যে Fe ধৰি লোৱা NO3 আছে 5টা আৰু ইয়াৰ লগত কি লাগি আছে কোৱা OH নেগেটিভ OH আৰটা আছে প্ৰেজেন্ট ঠিক আছে এটা শুনা NO3 লিগাণ্ডটো আছে আৰু OH আছে ইয়াতে তো টোটাল চোৱা এটো দুটা বেলেগ বেলেগ ধৰণৰ লিগাণ্ড লাগি আছে সো ইট ইজ এন এক্সাম্পল অফ হেটেৰোলেপ্টিক কমপ্লেক্স and this is an example of homoleptic complex. I hope you understand my point. तो example তুমি এটো example দি দিবা homoleptic ৰ কাৰণে next write the IUPAC name of an compound এই compound কি ওলাব লাগে IUPAC name লিখিব লাগে this is very simple question homoleptic complex is a very simple question এটো টান নহয় তো ইয়াতে IUPAC name কেনেকৈ লিখিবা OH আছে this is functional group তো ইয়াক priority আগত দিব লাগিব 1 2 3 4 2 নম্বৰ পজিশনত ব্ৰমিন আছে and 3 নম্বৰ পজিশনত কি আছে মিথাইল আছে তো alphabetical order ব্ৰমিনৰ নম্বৰ আগত আহিব কিয়নো ব্ৰমিন B দি স্টাৰ্ট হয় তো কি লিখিবা 2 ব্ৰমো 3 মিথাইল কাৰ্বন কেটা আছে চাৰিটা মানে বিউট 2 নম্বৰ পজিশনত ইন আছে বিউট 2 ইন আৰু 1 অল তো 2 ইন অল বুলি দিলে হ'ব 1 to mention নকৰিলে হয় I hope ধৰিব পাইছে this is very simple naming okay so let's move আৰু চাও কিছু questions next question leha bondhukol which will be the order of the reaction when the rate of a reaction is equal to rate constant of the reaction this is very simple aru tumar previous year to khodai frequently ahiye thake eto question tumar kene koriba je rate ki hoy rate constant or saman hoy rate jodi rate constant or saman hoy that means rate to concentration upor depend nokore aru concentration upor ketia depend nokoribo jetia reaction zero order hobo just like dhurla moi eta reaction lo R goes to P ঠিক আছে but etu reaction or rate to ki hoise only dhurla R is equal to rate constant likhilu but ami ki likhu concentration tumar ki ase ko reactant er pine jeniba R ase but tumar question ot ki koy je R er upor to dependent nokore that is R to the power 0 something to the power 0 mane 1 বুজি পালা that is rate is equal to rate constant to R to the power 0 hua mane tumar etu kuntu order hoy gol etia that is it is zero order reaction zero order ধলে এতুৱে যদি মই r to the power 1 লিখিলো হয় this is 1 তেতিয়া কি হলো এটো ফার্স্ট অর্ডার হলে হয় according to ধৰিলা ৰেট ল এক্সপ্ৰেছনৰ পৰা যেতিয়া অৰ্ডাৰ ওলাও একচুয়ালি অৰ্ডাৰ ওলোৱাৰ ওয়ে হল আমাৰ বাই তোমাৰ কিব পারফর্মিং এক্সপেৰিমেন্টৰ পৰা গম পাও বাট যদি আমি ইকুৱেচন চাও ইকুৱেচন চাই আগতে ধৰিলা সিম্পল এলিমেন্টাৰি ৰিঅ্যাকশন বিলাক তো আমি ইকুৱেচন চাই তোমাৰ কি ৰেট ল লিখিব পাৰো তো ইয়াতে তোমাৰ কি হৈ যাব যদি 0 হয় ডিপেন্ড নকৰে মানে r to the power 0 হৈ আছে reactant উপর ডিপেন্ডেন্ট নকৰে তো r is equal to k হ'ব তেতিয়া তো ইট ইজ এন 0 অৰ্ডাৰ হ'ব লাগিব যদি 1 হলে হয় তেতিয়া ডিপেন্ড কৰিলে হয় reactant উপর 2 হলে সেকেন্ড অৰ্ডাৰ 1 হলে ফার্স্ট অৰ্ডাৰ লাইক দ্যাট which of the following will react first in SN1 reaction with OH negative ion and why this is a very good question star লগাই ৰাখিব পাৰা এটো মেবি তোমালোকৰ এক্সামত দিব পাৰে যে তলত দুটাৰ ভিতৰত কোনটো SN1 কোনটো স্পিচিছে বা কোনটো কম্পাউন্ডে তোমাৰ SN1 ৰিঅ্যাকশন ফাস্টাৰ ৰেটত দেখাব এনেকুৱা কোৱেশ্চন অবভিয়াসলি দেখা যায় সো যেতে SN1 ৰ কথা কব তুমি Cl ইয়াতে যোনটো তোমাৰ কি হ্যালাইড হেলোজেন গ্ৰুপ লাগি থাকিব তাক ব্ৰেক ডাউন কৰা আৰু কাৰ্বকাটায়ন জেনাৰেট কৰা তো দ্যাট ইজ ক্লোৰিন যেতিয়া তোমাৰ আতৰি যাব দ্যাট ইজ Cr ওপৰত পজিটিভ আহিব আৰু ইয়াতেও সো আমাৰ ইয়াতে আছে বেনজাইল ক্লোৰাইড হৈ আছে তো Cl যদি আতৰাই দিও মই ইয়াতো তুমি কি পাবা you will get কার্বকাটায়ন এটা পাবা নাও সো এই দুইটাৰ মাজত কোনটো কার্বকাটায়ন বেছি স্টেবল যোনটো কার্বকাটায়ন মানে এই ফর্মটো এই দুটাৰ ভিতৰত কোনটো ফর্ম বেছি সুস্থিৰ যোন বেছি সুস্থিৰ হ'ব হিয়ে তোমাৰ Cl জলদি আতৰি যাব বুজি পালা স্পিডত Cl গুছি যাব দ্যাট ইজ Cl গৈ কিনে কাৰ লগত লগ লাগিব তেতিয়া দেন তোমাৰ কি হৈ যাব ক Cl লিভিং গ্ৰুপ হৈ যাব আৰু OH নেগেটিভ আহি কিনে তেতিয়া স্পিডত তোমাৰ কার্বকাটায়নত অ্যাটাক কৰিব ৰাইট এটা তোমার কি হ'ব সো এটুত যদি মই চাও দিস ইজ স্টেবিলাইজড বাই রেজোনেন্স পজিটিভ और কার্বকাটায়ন তুমি কও পারা কার্বনৰ ওপৰত প্লাস থাকিলে কার্বকাটায়ন বুলি কয় কার্বকাটায়ন পজিটিভ সিঙ্গল বন্ড এন্ড ডাবল বন্ড তো ইট ইজ এন রেজোনেন্স পেয়ার এন্ড আফটার দ্যাট কি হৈ যাব ক এই পাই ইলেক্ট্রন যদি ইয়াতে গুছি যাব এন্ড পজিটিভটো ইয়াতে আহিব পজিটিভটো এনেকে ঘুৰি থাকিব তাৰ পিছত ইয়াতে আহিব দিস ইজ অৰ্থ পজিশন মেটা প্যাৰা পজিশন দেন মেটা পজিশনত নাহে again অৰ্থ পজিশনত আহিব ঠিক আছে তো এনেকে পজিটিভ টু ঘুৰি আছে ৰিংৰ ভিতৰত বাই পারফর্মিং রেজোনেন্স এন্ড রেজোনেন্স স্টেবিলিটি হল দেয়ার ইজ এটমোস্ট স্টেবিলিটি অফ কার্বকাটায়ন আর ইয়াতে যদি চাও দেয়ার ইজ নো সাচ রেজোনেন্স ইজ দেয়ার
ওকে ইয়াতে এটা কি ইফেক্ট লাগি আছে বা প্লাস আই ইফেক্ট লাগি আছে ঠিক আছে প্লাস আই ইফেক্ট এই প্লাসটোক নোহোৱা কৰিব দ্যাট মিন চাৰ্জক কম কৰিব বাট চাৰ্জক কম কৰাতছে ইয়াতে ৰেজনেন্সৰ ষ্টেবিলিটি বহুত হাই হয় চাৰ্জ ঘূৰি থকাটো আমি কি বুলি মানো ষ্টেবিলিটিৰ আন্ধাৰত পৰে আৰু বহুত ভাল ষ্টেবিলিটি হয় so that is why this compound will be য'ত ৰেজনেন্স দেখা পাবা হেতু সদায় ষ্টেবল বেছি হ'ব and carbocation stable হোৱা মানে SN1 reaction faster rate ত যে গুছি যাব এইটো compound this is a very good question আহিব পাৰে এনেকুৱা question students why question number 8 এটা question হৈছিলে সোৱা হেতৰ why can't vitamin C be stored in our body this is a simple question but important question vitamin C কিহৰ কাৰণে আমি আমাৰ বডিত নাথাকে তোমালোকে জানাই যে ভিটামিন সি ইজ ইন ওয়াটার সলিউবল তোমার কি হয় ভিটামিন হয় ওয়াটার সলিউবল ভিটামিন কি আছিল কয় ভিটামিন বি এন্ড সি আর ওয়াটার সলিউবল আর এ ডি ই কি দিস আর ফ্যাট সলিউবল মানে ফ্যাটত সলিউবল হয় তো জিমানবোৰ ওয়াটার সলিউবল ভিটামিন আছে জাস্ট লাইক আমি দিলা নেমোটেঙা or other acids জাতীয় হ্যাঁ তো ইহত বিলাক তোমাৰ কি হয় ম্যাক্সিমাম ইহত বিলাক ওয়াটাৰত সলিউবল হয় মানে আমি লৈ থাকিম নেমুটেঙা খাই থাকিম আমাৰ আকৌ তোমাৰ কি হৈ যাব কয় ইউৰিনৰ থ্ৰোত বা সোয়েটৰ থ্ৰোত এটো বডিৰ পৰা ওলাই যায় ষ্টৰ হৈ নাথাকে ঠিক আছে হেকানে ইবিলাক বডি আমাৰ গাত ষ্টৰ হৈ নাথাকে কাৰণে টাইম টু টাইম আমাৰ ডায়েটত লৈ থাকিব লাগে তো যিবিলাক ভিটামিন আমাৰ বডিয়ে ষ্টৰ কৰিব নোৱাৰে দ্যাট মিন্স ওয়াটার সলিউবল হয় ওয়াটাৰৰ লগত মিক্স হৈ কিনে গুছি যায় বডিৰ পৰা গুছি যায় ঘামৰ হৈতে বা ইউৰিনৰ হৈতে ঠিক আছে সো ইয়াৰ আনসাৰ কি বুলি কবা ইট ইজ এন ভিটামিন সি is soluble in water and it is extracted through urine or sweat okay that's why we can't store vitamin C in our body next question arrange the following increasing order of their basic strength or ki korbo lage order tho jabo lage aniline ase paranitroaniline ase paratoluidine okay any amino pra ha eta question aniline or jodi moi formula draw koilo this is chemical composition paranitro aniline hoy but para positionot ki lagabo laibo ka nitro group lagabo laibo and paratoluidine মানে toluene to ধৰিব পাইছে না CH3 গ্ৰুপ লব লাগিব মানে aniline হয় বাট তাতে para position কি লগাব লাগিব CH3 গ্ৰুপ তোমালোকে জানাই যে বেসিক স্ট্রেংথ মানে কি বুঝু যে জুনে লোন পেয়ার দিব পারে ইজিলি তো ইয়াতে তোমাৰ কি নাইট্ৰোজেনৰ ওপৰত লোন পেয়ার আছে ই লোন পেয়ার যদি তোমাৰ ইয়াতে ইউ দিব পাৰিব বাট কোত ইজিলি দিব পাৰিব কোত এনেকুৱা কি ফ্যাক্টৰ আছে যে যত তোমাৰ লোন পেয়ার জলদি গুছি যাব তেতিয়াই তাক আমি কি বুলি কম যে বেসিক স্ট্রেংথ তার বেশি হ'ব সো লোন পেয়ার সিঙ্গেল বন্ড ডাবল বন্ড তো তোমাৰ ইয়াতে এটা কনজুগেশনত আছে আৰু এটো গ্ৰুপ যোনটো আছে NO2 গ্ৰুপ আৰু NO2 গ্ৰুপটো হল ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ দ্যাট মিন্স ইলেক্ট্ৰন তোমাৰ কি কৰি থাকে নিজৰ ফালদি টানিব যদি হে ইলেক্ট্ৰন নিজৰ ফালদি টানে তেতিয়া সো ইয়াৰ পৰা লোন পেয়ার গুছি গৈ আছে ৰিঙত গুছি গৈ আছে নাই যদি লোন পেয়ার ৰিঙৰ ভিতৰত গুছে ডিউ টু দ্যাট ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ ইয়াতো সো NO2 যদি তুমি চাবলৈ যে NO2 তো তোমাৰ কি থাকে জান এনেকুৱা ধৰণৰ হে থাকে NO2 ঠিক আছে তো NO2 তো চাচোন দিস ইজ সিঙ্গেল বন্ড ডাবল বন্ড হ্যাঁ ডাবল বন্ড সিঙ্গেল বন্ড এন্ড ডাবল বন্ড এটা রেজোনেন্স পেয়ারত আছে না তো NO2 গ্ৰুপে তোমাৰ কি হ'ব দ্যাট ইজ -m ইফেক্টৰ থ্ৰোত আকো ইলেক্ট্ৰন নিজৰ ফালদি টানিব ঠিক আছে তো ইলেক্ট্ৰন যেতিয়া পুশ এফালদি হ'ব তেতিয়াহলে এই ইয়াৰ ইলেক্ট্ৰন পেয়াৰ কি থাকিব কো লেস अवेलेबल ফৰ ডোনেশন বাট ইয়াৰ যদি মই চাও ইন দিস কেস CH3 গ্ৰুপে ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ তো ইলেক্ট্ৰন পেয়াৰ পুশ কৰি আছে পুশ কৰিলে তোমাৰ কি হ'ব সো ইয়াৰ লোন পেয়াৰ তো তোমাৰ কি হৈ যাব লোকেট হৈ থাকিব বেছি দ্যাট মিন্স তোমাৰ কি মোর अवेलेबल ফৰ ডোনেশন যদি মোর अवेलेबल ফৰ ডোনেশন হয় তো তেতিয়াহলে কেভিৰ ভ্যালু বেছি হ'ব পিকেভিৰ ভ্যালু অফ কোর্স কম হ'ব আমি জানো কেভি পিকেভিৰ উল্টা হয় এন্ড আমি কি বুলি কম যে বেসিক স্ট্রেংথ উইল বি হাই কব যে NH3 এটো তো আমি কি কব তুমি ইন্টারমিডিয়েট হ'ব দিস ইজ very high than this and this ঠিক আছে this is important question next one next so তোমালকৰ এসিডিক স্ট্রেংথৰ কথা কৈ আছে কোৱেশ্চনত কৈছে ফিনল আছে প্যাৰানাইট্ৰফিনল অৰ্থনাইট্ৰফিনল মেটানাইট্ৰ প্ৰপানল আছে একেটাৰ মাজত কি কৰিব লাগে এসিডিক স্ট্রেংথৰ ইনক্ৰিজিং অৰ্ডাৰত তোমাৰ কি হজাব লাগে এটা বস্তু তো মেক শিওর এসিডিক স্ট্রেংথ মানে হল যে H+ ৰিলিজ কৰাৰ পিছত
আয়নস যোনটো বনিব ফিনক্সাইড আয়ন আৰু এলকক্সাইড আয়ন হুইচ ইজ তোমাৰ কি হ'ব কোনটো যোনটো বেছি ষ্টেবল হ'ব হেতুৰে এচিডিক ষ্ট্ৰেংথ বেছি হয় আমি জানো যে ফিনলৰ এচিডিক ষ্ট্ৰেংথ জেনাৰেলি আদাৰ ধৰিলোৱা তোমাৰ কি আছে এলিফেটিক এলকহলতছে বেছি হয় কিহৰ কাৰণে বেছি হয় ডিউ টু দা ৰেজনেন্স আমি জানো যে এটো চোৱা এটোৱে অনলি প্লাছ আই ইফেক্ট লগাই আছে H প্লাছ গুছি যোৱাৰ পিছত O নেগেটিভ আহিব অফ কোৰ্স জানা ইয়াতে নেগেটিভ পাবা এই নেগেটিভটোক তোমাক কি কৰি আছে কোৱা একেটাই তোমাৰ কি কৰি আছে দিস ইজ তোমাৰ আৰু ইলেক্ট্ৰন ডেন্সিটি ইয়াতে তোমাৰ কি কৰি আছে পুশ কৰি আছে ইলেক্ট্ৰন পুশ কৰি আছে ইলেক্ট্ৰন পুশ কৰিলে প্লাছ আই ইফেক্ট সদায় ইলেক্ট্ৰন পুশ কৰে আৰু এই নেগেটিভটোক আৰু তোমাৰ কি চাৰ্জ ইন্টেন্সিফাই কৰি আছে আৰু চাৰ্জ যদি জমা হয় একটা জায়গা তেতিয়া হলে কম্পাউন্ড লেস স্টেবল হৈ যায় বাট in phenol in case of phenol you can see that after releasing H plus ion this is in phenoxide ion negative single bond double bond it is in resonance pair and this negative will be delocalized due to the resonance and the resonance will be like that this negative will come this position and here pi electron will move towards this position after that this electron will be move in next position and pi electron again will occupy the para position and this will goes on and here you will get the negative in para position and you can also find this position also to আমি যদি চাও তেতিয়াহলে নেগেটিভ একেটা পজিশনত আছে এতিয়া হনা একেটা পজিশনত থাকা কাৰণে তোমাৰ কি হল দ্যাট মিন্স এই চাৰ্জটো ঘুৰি আছে ঘুৰি থাকিলে চাৰ্জ মানে ঘুৰি থাকিব মানে ষ্টেবল মানা যায় তো যদি হে হনা এটা যদি এই নেগেটিভ এই চাৰ্জটো কোনবাই যদি আকৌ লৈ যায় দ্যাট মিন্স লৈ যোৱাৰ লগত চাৰ্জ কমিলেও তো ষ্টেবল হয় এই NO2 গ্ৰুপ বিলাক যে লাগি আছে তো NO2 গ্ৰুপ যদি থাকে তেতিয়াহলে আমাৰ কি হ'ব আৰু ভালে হল চাৰ্জটো কমি গল কমি যোৱাৰ লগে লগে এসিডিক ষ্ট্ৰেংথ দ্যাট ইজ তোমাৰ কি হ'ব যোনটো আয়ন বনিছে হেতু আয়ন আৰু ষ্টেবল হৈ যাব ঠিক আছে চাৰ্জ কমাটো ষ্টেবল হয় এন্ড চাৰ্জ ঘুৰি থাকাটো ষ্টেবল হয় ঠিক আছে এতিয়া হনা অৰ্থ পজিশনৰ পৰা তোমাৰ কি আছে যদি নাইট্ৰ গ্ৰুপটো লাগে আৰু নাইট্ৰ গ্ৰুপৰ নেচাৰে হল তোমাৰ ইলেক্ট্ৰন উইথড্ৰয়িং পেৰা পজিশনতো যদি লাগে তেতিয়ালে ভালে হল বাট মেটা পজিশনতো নেগেটিভ নাইয়ে তো মেটা পজিশনত যদি আহে তেতিয়াহলে তোমাৰ নাইট্ৰ গ্ৰুপ লগাও কিবা লাভ হ'ব বেছি লাভ নহয় ঠিক আছে তো এটা বস্তুটো তোমাৰ সবতছে ক্লিয়াৰ যে প্ৰপানলৰ এসিডিক নেচাৰ সবতছে বেয়া দ্যাট ইজ মই এটো 5 নম্বৰ দিছো সবতছে বেয়া হ'ব 5 নম্বৰ তাৰ পিছত তোমাৰ কোনটো আহি যাব কোৱা যোনটো তোমাৰ কি তোমাৰ পাবা তোমাৰ ফিনলৰ হ'ব ফিনল দিস ইজ নাম্বাৰ 1 বিকজ নাইট্ৰ গ্ৰুপে তো এটলিষ্ট তোমাৰ ইলেক্ট্ৰন টানি আছে মেটা পজিশনে তে হক এটলিষ্ট টানিটো আছে তো ইয়াতে তো একোই গ্ৰুপে নাই তো দিস তাৰ পিছত আহি যাব তোমাৰ মেটা পজিশনত থাকাটো দিস ইজ থাৰ্ড নম্বৰ কিন্তু মেটা পজিশনত তোমাৰ কিবা নেগেটিভ চাৰ্জ আহাই নাই and তাৰ পিছত তুমি কি পাবা জানা এই অৰ্থ আৰু পেৰাৰ মাজত তোমাৰ কি চাব লাগিব সো নাইট্ৰ গ্ৰুপটো যেতিয়া তোমাৰ কি থাকে অৰ্থ পজিশনত থাকে তেতিয়া এই হাইড্ৰোজেন আৰু এই তোমাৰ কি হৈ যাব কোৱা এই নাইট্ৰ গ্ৰুপৰ মাজত এটা হাইড্ৰোজেন বন্ডিং দেখা যায় আৰু হাইড্ৰোজেন বন্ডিংৰ কাৰণে অৰ্থ পজিশনত এসিডিক নেচাৰ কমি যায় কিহৰ কাৰণে H+ ৰিলিজ কৰিব নোৱাৰিব ঠিক আছে কমকে তোমাৰ এটো এটা ইফেক্ট পৰি যাব অলপমান ডিস্টার্ব হৈ যাব হেকানে তোমাৰ কি হ'ব তোমাৰ নাম্বাৰ 2 ত অলপমান এসিডিক ষ্ট্ৰেংথ কম পাবা কিয়নো H+ লেস अवेलेबल থাকিব আৰু তোমাৰ যোনটো পেৰা পজিশনত তুমি সবতছে বেছি পাবা and it is কিমান নাম 4 this is the order তোমাৰ 5 নম্বৰ একেবাৰে কম this is মই এটা নাম্বাৰিং কৰি দিছো তাৰ পিছত ফিনল তাৰ পিছত তোমাৰ কি হৈ যাব কোৱা মেটা পজিশনত থাকাটো মেটা নাইট্ৰফিনল দেন তোমাৰ অৰ্থ এন্ড তাৰ পিছত আহিব পেৰা অৰ্থ আৰু পেৰাৰ মাজত কি তোমাৰ লজিক কলো যে তোমাৰ ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ডিং ইন্ট্ৰামলিকুলাৰ হাইড্ৰোজেন বন্ডিংৰ কাৰণে তোমাৰ ইয়াতে কি হৈ যাব হাইড্ৰোজেন লেস अवेलेबल থাকিব আৰু ইয়াতে তো নাই হাইড্ৰোজেন বন্ডিং ইন্ট্ৰামলিকুলাৰ হাইড্ৰোজেন বন্ডিং নাই ঠিক আছে তো ইকিটা কোৱেশ্চনস তোমাৰ কি হয় দিস ইজ ভেৰি গুড কোৱেশ্চন এইটো কোৱেশ্চনটো তোমাৰ কি হয় আহিব পাৰে পৰীক্ষাত তো চাবা আৰু কিছু কোৱেশ্চনস মই নেক্সট ভিডিওত দি দিম বাৰু থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও